আজি মোৰ কাহিনীটো বৰ হৃদয় বিদাৰক আৰু দুখ লগা কাহিনী। আপুনি কল্পনা কৰক, আপুনি ভাবক আপুনি ক'ৰবাত ফুৰিবলৈ গৈ আছে, আপোনালোকৰ ফেমিলি মেম্বাৰ, আপোনালোকে এনেকুৱা এটুকুৰা অচিনাকি ঠাইত, ৰাস্তা ভুল হৈ এনেকুৱা এটুকুৰা ঠাইত আপোনালোকে আবদ্ধ হৈ পৰিলে, তাৰ পৰা আৰু আপোনালোকে কোনো পথে ওলাই আহিব নোৱাৰে। আজি মোৰ কাহিনীটো ঠিক তেনেকুৱা এহাল দম্পতী ফেমিলি ফুৰিবলৈ গৈ সিহঁতি এনেকুৱা এটুকুৰা হাবিপৰীয়া ঠাইত ৰাস্তা ভুল হৈ সিহঁতি আবদ্ধ হৈ পৰিলে। লাষ্টত সেই ফেমিলি মেম্বাৰ যোনজন মেইন পুৰুষ, তেওঁ ভয়ংকৰভাৱে মৃত্যুবৰণ কৰি সেই ফেমিলিটোক বচালে। আজি মোৰ কাহিনীটো সেইটোৱেই, সেই ফেমিলিটোৰ ছাৰ্ভাইভাৰৰ কাহিনী, সিহঁতি কেনেকৈ তাৰ পৰা বাচি আহিলে আৰু কেনেকৈ সেই পুৰুষজন, সেই ফেমিলি মেম্বাৰ ভয়ংকৰ মৃত্যু বৰণ কৰিবলগীয়া হ'ল, কি পৰিস্থিতিত কেনেকৈ। আজি মোৰ কাহিনীটো ঠিক সেইটোৱেই কাহিনী। আপোনালোকে যদি কোনোবা নতুন মোৰ চেনেল, মোৰ ভিডিঅ' চাইছে, তেনে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে কমেণ্ট কৰি দিব। তেন্তে ব'লক আজিৰ কাহিনীটোলৈ আমি সোমাই যাওঁ। 1996 চনৰ কথা। কেটি ফ্লেমিং নামৰ এইজনী 21 বছৰীয়া যুৱতী ইউনিভাৰ্চিটি অৱ অৰেগন, অৰেগন ইউনিভাৰ্চিটি, যি আমেৰিকাত অৱস্থিত, অধ্যয়ন কৰি আছে। এদিন সিহঁতৰ ইউনিভাৰ্চিটিৰ পৰা কেম্পিং কৰিবৰ কাৰণে এটা গ্ৰুপ ওলালে। কেম্পিং কৰিব যাব ক'ত? কেলিফৰ্ণিয়া পাহাৰত। যথামতে দিন বাৰ ঠিক হৈ সিহঁতি কেইবাজনীয় এটা গ্ৰুপ ওলালে কেম্পিং কৰিব যাবৰ কাৰণে। তাতো কেটিকো চামিল কৰিলে। সিহঁতি কেলিফৰ্ণিয়া পাহাৰত কেম্পিং কৰিবলৈ গ'ল। কেম্পিং কৰি থাকোঁতে সিহঁতি গ্ৰুপৰ বাকীবোৰ সদস্য দেখিলে কেটি গ্ৰুপৰ পৰা ফালৰি কাটি বেলেগ এজন পুৰুষৰ লগত কথা পাতি আছে। আৰু সেইজন পুৰুষ যুৱক কোন, সিহঁতি চিনি নাপায় ক'ৰ পৰা আহিছে। তাত বহুতো অন্য প্ৰদেশৰ পৰাও কেম্পিং কৰিবৰ কাৰণে মানুহ আহিছিলে। সেই অচিনাকি যুৱকজনৰ লগত কথা পাতি কেটি বিভুল হৈ পৰিলে। এই যুৱকজনৰ কথা বতৰা, যুৱকজনৰ পাৰ্চনেলিটি দেখি কেটি প্ৰথম দেখিয়ে তাৰ প্ৰেমত পৰিলে। সিহঁতৰ গ্ৰুপৰ সদস্যবোৰে সিহঁতক জৰিটোক দেখি এনেকুৱা সিহঁতৰ অনুভৱ হ'ল, ফিলিং হ'ল যে সিহঁতি বহুত দিনৰ আগৰ চিনাকি, সিহঁতৰ আগৰ পৰা ভাল পোৱা আছে। কিন্তু নহয়, প্ৰথম চিনাকি। প্ৰথম চিনাকিতে সিহঁতি দুয়ো প্ৰেমত পৰি গ'ল। সিহঁতি প্ৰপ'জ কৰি দিলে। সম্পূৰ্ণ গ্ৰুপ ট্ৰিপ শেষ হৈ গ'ল, কিন্তু সিহঁতৰ কথা বতৰা শেষ নহ'ল। আৰু এই যুৱকজন কোন হয়? যুৱকজনৰ নাম হৈ গ'ল জেমছ কিম। সিহঁতৰ যেতিয়া কেম্পিং ট্ৰিপটো শেষ হ'ল, সিহঁতি আটায়ে ঘৰে গুচি গ'ল। আৰু জেমছ কিম, যি ইয়াৰ আগত চিয়েটলত বসবাস কৰি আছিলে, সি এতিয়া কেটিৰ কাৰণে আহি অৰেগনত বসবাস কৰিব ধৰিলে। আৰু 1996 চনত যেতিয়া কেটিয়ে ডিগ্ৰী কমপ্লিট কৰিলে, তেতিয়া সেই বছৰে সিহঁতি বিবাহ পাশত আবদ্ধ হৈ গ'ল। আৰু সিহঁত আহি ছান ফ্ৰান্সিস্কোত শ্বিফ্ট হৈ পৰিলে। আৰু ছান ফ্ৰান্সিস্কোত থাকিয়ে জেমছ কিমে টেকন'লজি গ্ৰেটেক্সৰ ৰিভিউ কৰা কাম, কি টেকন'লজি গ্ৰেটেক্স মই গম নাপাওঁ, কাম আৰম্ভ কৰিলে। আৰু কেটিয়ে বুটিক চ'ৰ্চ, কি বুটিক চ'ৰ্চ এইটো মই নাজানো, বুটিক চ'ৰ্চ দুটা এনেকৈ কাম কৰা সিহঁতি আৰম্ভ কৰি দিলে। তেনেকৈ সিহঁতে ফেমিলি সুন্দৰভাৱে জীৱনটো আগবঢ়াই নিলে। আহি 2006 চন পালেহি। 2006 চনত সিহঁতৰ পৰিয়াল বাঢ়িলে। সিহঁতৰ দুজনী কন্যা সন্তান জন্ম হ'ল। ডাঙৰজনী 4 বছৰ আৰু সৰুজনী 7 মাহ। জেমছ কিম আৰু কেটি সিহঁতে নিজৰ ছোৱালী দুজনীক খুব মৰম কৰিছিলে। আৰু জেমছ কিম সেইটো আৰু এটা বেলেগ লেভেলৰ। সি নিজৰ ডিউটি জেগাত ল'ৰা ছোৱালী নিয়ে এলাও নাই, নিজৰ কামৰ জেগাতো সি তাৰ ছোৱালীজনীক লগত লৈ যায়। আচৰিত। সেই বছৰে 2006 চনৰ 17 নৱেম্বৰ তাৰিখে সিহঁতে থিৰাং কৰিলে কি, সিহঁতে চিয়েটেল যাব ফুৰিবৰ কাৰণে। কিন্তু মেইন উদ্দেশ্য হৈ গ'ল চিয়েটেলত এটুকুৰা জেগা বিচৰা, য'ত সিহঁতি তাত নিগাজিকৈ থাকিব পাৰে, ছান ফ্ৰান্সিস্কো এৰি। যোৱা টাইমত সিহঁতি বয় বস্তু পেকিং কৰি গাড়ীত লোডিং কৰি সিহঁতি ৰাস্তাত চলি যাব ধৰিলে চিয়েটেল অভিমুখে। যোৱা টাইমত সিহঁতি চিয়েটেল আহি পালেহিও, তাত সিহঁতৰ পৰিয়ালৰ সম্পৰ্ক মানুহবোৰৰ ঘৰত থাকিলে মেলিলে, খাই বৈ মেলি ফূৰ্তি ফাৰ্তা কৰি জেগা টুকুৰা চাই বৈ মেলি যথা সময়ত 24 নৱেম্বৰ তাৰিখে সিহঁতে আকৌ উভতনি যাত্ৰা আৰম্ভ কৰিলে। এতিয়া সিহঁতি চিয়েটেলৰ পৰা ছান ফ্ৰান্সিস্কোৰ দিশে উভতি যাব। যিহেতু সিহঁত একদিন চিয়েটেলত নিজৰ মোমায়েকৰ ঘৰত কটালে। সিহঁত আহিছিল 17 নৱেম্বৰ দিনা, আৰু সিহঁতে এতিয়া 24 নৱেম্বৰ দিনা সিহঁতে এতিয়া ছান ফ্ৰান্সিস্কোৰ দিশে উভতনি যাত্ৰা আৰম্ভ কৰিলে। সিহঁতৰ
যিমান ফেমিলি মেম্বাৰ মামা মামী চবকে বাই বাই টাটা কৈ সিহঁতে বয় বস্তুবোৰ গাড়ীত পেকিং কৰিলে আৰু গাড়ী হাইৱেত উঠাই দিলে। হাইৱেদি সিহঁতে আগুৱাই গৈ গৈ আহি পৰ্টলেণ্ড অৰেগন পালে। এই পৰ্টলেণ্ড অৰেগনৰ পৰা ছান ফ্ৰান্সিস্কো আকৌ বহুত দূৰ। এতিয়া ইমান দূৰ যাব, ইমান দূৰ ড্ৰাইভিং কৰিব ভাগৰে জুগৰে, সিহঁতে ভাবিলে কি এই পৰ্টলেণ্ডতে ক'ৰবাত হোটেল বুক কৰি ইয়াত এক নিশা থকা যাওক, মানে ৰেষ্ট লোৱা যাওক। সেইমতে সিহঁতে পৰ্টলেণ্ড অৰেগনতে এখন হোটেল ঠিক কৰিলে, তাত নিশা কটালে খাই বৈ মেলি, আৰু সিহঁতে পিছদিনা যোৱাটো থিৰাং কৰিলে। নহয় তেতিয়া কেতিয়া কৰে নহয়, আমি কালি দিনত নহয়, আমি কালি আবেলি সময়ত যাত্ৰা আৰম্ভ কৰিম আৰু আধা ৰাতিলৈকে যাত্ৰা আৰম্ভ কৰিম। তাৰপিছত ৰাতি 12টা-1টামান বজাত আমি আকৌ ক'ৰবাত ৰেষ্ট লৈ আকৌ আমি পিছদিনাখন আকৌ আমি যাত্ৰা আৰম্ভ কৰিম। তেতিয়া সিহঁতে পৰ্টলেণ্ড অৰেগন আৰু ছান ফ্ৰান্সিস্কোৰ মাজত এখন হোটেল আকৌ বুক কৰিলে থাকিবৰ কাৰণে। টুটুন লজ নামৰ এটা লজ সিহঁতি বুকিং কৰিলে। সিহঁতে পৰ্টলেণ্ড অৰেগনত এতিয়া বৰ্তমান যিটুকুৰা ঠাইত ৰেষ্ট কৰি আছে, ইয়াৰ পৰা সিহঁতি সেই যি টুটুন লজ নামৰ হোটেলখন বুকিং কৰিলে পিছদিনাখন নিশা থাকিবৰ কাৰণে, এই টুটুন লজৰ পৰা ছান ফ্ৰান্সিস্কো বাট বহুত দীঘলীয়া, প্ৰায় 2-3 ঘণ্টাৰ বাট। সিহঁতৰ প্লেনিং আছিলে কি সিহঁতে পিছদিনাখন আবেলি সময়ত যাত্ৰা আৰম্ভ কৰিব। ঠিক সিহঁতে সেই পিছদিনাখন আবেলি সময়ত সিহঁতে যাত্ৰা আৰম্ভ কৰি দিলে ছান ফ্ৰান্সিস্কোৰ দিশে। একচুৱেলি সিহঁতে নিশা য'ত কটালে তাৰ পৰা টুটুন লজ 2-3 ঘণ্টাৰ বাট। এতিয়া সিহঁতে আবেলি যাত্ৰা আৰম্ভ কৰিলে টুটুন লজৰ অভিমুখে, তাৰমানে সিহঁতৰ গন্তব্যস্থান ছান ফ্ৰান্সিস্কো। সিহঁতে গাড়ী চলাই দিলে, সিহঁতে আগুৱাই গ'ল। নিশা হৈ গ'ল, নিশা 8 বাজিলে। নিশা 8 বজাত সিহঁতৰ ছোৱালীকেইজনী ভোক লাগিলে, সিহঁতৰো ভোক লাগিলে। সিহঁতে কিবা কিবি খালে, স্নেক্স খালে, কিবা কিবি খালে, পেকিং কৰিলে। খাই বৈ মেলি সিহঁতে নিশা 9 বজাত আকৌ যাত্ৰা আৰম্ভ কৰিলে। যাত্ৰা আৰম্ভ কৰি আগুৱাই গৈ গৈ সিহঁতে এনেকুৱা এটুকুৰা ঠাই পালে, যিটুকুৰা ঠাই সিহঁতে চিনি নাপায়, ক'ত আহিলে সিহঁতে এতিয়া গম পোৱা নাই। সিহঁতে মেপ চালে, সেইটো সময়তো গুগল মেপ নাছিলে, কাগজৰ মেপ উলিয়ালে, কাগজৰ মেপত চালে সিহঁতে বৰ্তমান কোনটো ঠাইত উপস্থিত আছে, কিন্তু সিহঁতে ধৰিব পৰা নাই। এতিয়া নিশা 9-10 বাজিছে। এতিয়া সিহঁতে কৰিব কি? এতিয়া সিহঁতে গৈ সিহঁতক হাইৱে উঠিব লাগে। হাইৱে উঠিলেহে সিহঁতে ছান ফ্ৰান্সিস্কো পাবগৈ, কিন্তু সিহঁতে এটুকুৰা অজ্ঞাত ঠাইত আহি উপস্থিত হ'লহি। আৰু সিহঁতে সেই ঠাইটুকুৰৰ পৰা এতিয়া সিহঁতে আৰু এটা এনেকুৱা ৰাস্তা বিচাৰি ফুৰিছে, যিটো ৰাস্তা দি সিহঁতে হাইৱে উঠে। কিন্তু ভাগ্যক্ৰমে সিহঁতে এটা ৰাস্তা বিচাৰি পালে। এতিয়া সিহঁতৰ ভাগ্যই কম নে দুৰ্ভাগ্যই কম, এই ৰাস্তাতে জন স্কিম যি গ'ল আৰু সেই ৰাস্তাতে আৰু কোনোদিন উভতি নাহিলে। এই ৰাস্তা জেমছ কিমৰ কাৰণে যমদূত পৰিণত হ'ল। কেনেকৈ আমি আগত গম পাম। এই ৰাস্তাটো সিহঁতে চিনি নাপায়, সিহঁতে আগত ৰাস্তাৰ বিষয়ে একো নাজানে। কেৱল সিহঁতে সেই ৰাস্তাটো দি গাড়ী আগুৱাই লৈ গ'ল। লাহে লাহে সিহঁতে যিমানে আগুৱাই গৈ আছে, ৰাস্তা সিমানেই ঠেক হৈ আহিছে। আৰু সেই ঠাইটুকুৰা হাবিপৰীয়া ঠাই, পাহাৰীয়া হাবিপৰীয়া ঠাই, চাৰিওফালে কেৱল ঘন জংঘল আৰু বৰফ। সিহঁতে বগা বৰফৰ পাহাৰৰ তাৰমানে দেখা পাইছে। পাহাৰীয়া ৰাস্তা কেনেকুৱা হ'ব আপোনালোকে গম পাইছেই। কেতিয়াবা গৰা, কেতিয়াবা ওখ চাপৰ, তলত কেতিয়াবা খাৱৈ, এফালে হাবি। তেনেকৈ সিহঁতে সেই ৰাস্তাতে কেঁকুৰি একাই বেকাই সিহঁতে গৈ সিহঁতে একেবাৰে পাহাৰ ওপৰ পালেগৈ। তাৰমানে সিহঁতে এতিয়া এনেকুৱা জেগাত ফচি গ'ল, তাৰমানে সিহঁতে আৰু তাৰ পৰা আৰু সিহঁতেও অনুভৱ কৰিলে যে আমি ফচি গ'লোঁ, আমি বিপদত পৰিছোঁ। সিহঁতে মানে অনুভৱ কৰিলে। গভীৰ নিশা তাৰ ছোৱালীকেইজনী পিছফালে ছিটত বহি আছে, সিহঁতেও টোপনি গ'ল। আগ ছিটত বহি আছে কেটি, তাইও টোপনি গ'ল। তেনেকৈ নিশা হঠাৎ বৰফ পৰিব ধৰিলে। বৰফ পৰি কেটিৰ চকু মেল খালে, তাই হতভম্ব হৈ পৰিলে। চাৰিওফালে কেৱল বৰফ, ৰাস্তাত বৰফৰ প্ৰলেপ কমচে কম 1 ফুট মান হ'ব। গাড়ীৰ ওপৰতো 1 ফুট মান বৰফ। তাৰমানে নিশা
একদম মানে ঠাণ্ডা মাইনাছ নামি গৈছিলে সেইকাৰণে চাৰিওফালে কেৱল বৰফ আৰু বৰফ এতিয়া বৰফত গাড়ী চলিব কেনেকৈ সিহঁতি গাড়ী ঘণ্টাত তাৰমানে 5 কিলোমিটাৰ মানো সেইটো চলোৱা নাই ঘণ্টাত 5 কিলোমিটাৰ সিহঁতৰ গাড়ী চলিছে চিন্তা কৰোঁ গাড়ী একেবাৰে শ্ল' মোশ্যনত গৈ আছে ৰাস্তা ঠেক যে কেটিৰ জেমছৰ ওপৰত খং তাই কৈছে তুমি চিধা গাড়ী ৰখোৱা গাড়ী চিধাই ঘূৰোৱা কিন্তু বেচেৰাই গাড়ী ঘূৰাব কেনেকৈ এইফালে দ খাৱৈ এইফালে ঘন জংঘল ৰাস্তা হৈ গ'ল ঠেক মানে গাড়ী ঘূৰোৱাৰ কোনো চান্স নাই তাৰ ৰিভাৰ্ছ গিয়াৰত গাড়ী দিলে জেমছে কিন্তু হ'লেও লাহে লাহে গাড়ী আগুৱাই নিবলৈ বাধ্য হৈ গ'ল সিহঁতি কোনো পধ্যে সিহঁতি গাড়ী পিছুৱাই এতিয়া আহিব নোৱাৰে এনেকৈ গৈ থাকোঁতে সিহঁতি আগত এটুকুৰা মুকলি ঠাই পালে তাত এতিয়া সিহঁতৰ দুটা ৰাস্তা এটা ৰাস্তা সিহঁতি যোন পাহাৰৰ ওপৰলৈ গৈছে যোনটো ৰাস্তা সিহঁতি আহিলে সেইটো ৰাস্তা আৰু এটা ৰাস্তা সিহঁতি ক'ত গৈছে সিহঁতি গম নাপায় একদম সৰু ঠেক ৰাস্তা সিহঁতি এতিয়া দুজনে ইজনে সিজনৰ এনেকৈ চকুলৈ চালে যে থিৰাং কৰিলে এতিয়া আমি এই ৰাস্তাটো আমি যাম হয়তো এই ৰাস্তাটো আমি পাহাৰৰ তললৈ গুচি যাওঁ পাহাৰৰ তললৈ গ'লে আমি হয়তো ক'ৰবাত গাঁও পাম মানুহৰ বসতি পাম আৰু বতৰো হয়তো ফৰকাল বতৰ পাম যিমানে আমি এতিয়া পাহাৰৰ ওপৰত এনেকৈ আমি ঘূৰি ফুৰিম সিমানে বতৰ আমাৰ কাৰণে বেয়া হ'ব আমাৰ কাৰণে বিপদ সিহঁতি সেইটো যিটো ডিচিশ্যন ল'লে সেইটো ৰাস্তা দি যোৱা এই ডিচিশ্যনে সিহঁতৰ জীৱনৰ আটাইতকৈ ভুল ডিচিশ্যন আছিল যদি সেইখিনি সময়তে সিহঁতৰ চান্স আছিলে যদি সেইখিনি সময়তে যদি সিহঁতি গাড়ী তিনিআলিটোতো যদি সিহঁতি গাড়ী ঘূৰাই যদি বেক কৰি লৈ গ'লে হয় হয়তো জেমছ জীয়াই থাকিলে হয় কিন্তু এই ডিচিশ্যনে সিহঁতৰ জেমছৰ আৰু এই পৰিয়ালটোৰ জীৱনলৈ কাল অমানিশা নমাই আহিলে জীৱনত ঘোৰ অন্ধকাৰ নমাই আহিলে আৰু সিহঁতি এই ডিচিশ্যনে জেমছক চিৰদিনৰ কাৰণে হেৰুৱালে এতিয়া আকৌ আমি আগবাঢ়ি যাওঁ সেই ৰাস্তাতে আগবাঢ়ি গৈ কমচে কম 1 কিলোমিটাৰমান যোৱাৰ পাছত সিহঁতি আৰু হঠাৎ এখন নটিচ বৰ্ড পালে এখন চাইন বৰ্ড পালে চাইন বৰ্ডখন পিছদিনাখন ৰাতি হোৱা এই বতাহ ধুমুহা বৰফ পৰাৰ কাৰণে এই চাইন বৰ্ডখন খোল খাই আছিল আৰু এই খোল খোৱা চাইন বৰ্ডখনেই সিহঁতক একদম মৃত্যুৰ মুখলৈ ঠেলি লৈ গ'ল জেমছক এই পথটো কলৈকো যোৱা নাই আন কলৈকো যোৱা নাই এই পথটো কেৱল হাবিৰ মাজলৈহে গৈছে হাবিৰ মাজত গৈ এই পথটো নাইকিয়া হৈ গৈছে এই পথটোৱে কেৱল ব্যৱহাৰ কৰে খৰি কাটিবলৈ মানুহে গছ কাটিবলৈ ডাঙৰ ট্ৰাক আহে হাবিৰ পৰা গছ কাটে ট্ৰাকত গছ লুট কৰি তাৰমানে আৰু এই বাটেৰে আকৌ উলটি যায় সেইকাৰণে এই বাটটোৰ বিষয়ে সিহঁতি নাজানে ক'লৈ গৈছে সিহঁতৰো ভুল নাই সিহঁতি সেই বাটত সোমাই গৈ হঠাৎ কমচে 1 কিলোমিটাৰমান যোৱাৰ পাছত নিশা আকৌ বৰষুণ দিব ধৰিলে বৰষুণ আহি ধৰিলে এতিয়া গাড়ী সিহঁতি গিলাচ গাড়ী মাৰি তাতে গাড়ীতে সিহঁতি নিশাটো কটাম বুলি ভাবিলে আৰু জেমছ গোটেই নিশা এতিয়া গোটেই দিনটো এতিয়া ৰাতিলৈকে গাড়ী চলাই সিও বেচাৰা ভাগৰি গ'ল সেইকাৰণে সি এতিয়া ভাবিলে কি নিশাটো গাড়ীতে যেন তেন পাৰ কৰা যাওক আৰু কাইলৈ ৰাতিপুৱা আমি চিন্তা কৰোঁ আমি কোনফালে যাম এতিয়া সিহঁতি নিশাটো গাড়ীতে কটালে সেইদিনাখন ছানডে আছিলে ছানডে সিহঁতি নিশাটো গাড়ীতে কটালে পিছদিনাখন যেতিয়া সোমবাৰ আহিলে সোমবাৰে নিশাও সিহঁতৰ গাড়ীৰ তেল মানে শেষ অৱস্থা হৈ গ'লহি এতিয়া সোমবাৰে সিহঁতি নিশ্চিত সিহঁতি বিপদত পৰিছে আৰু নিশা যি বৰষুণ আহিছিলে সেই বৰষুণ নিশাই বৰফলৈ ৰূপান্তৰ হৈ গ'ল এতিয়া গোটেই ৰাস্তাৰ মানে চকা আধালৈকে বৰফ এতিয়া সেই ৰাস্তাত আগুৱাই যোৱাৰ তাৰমানে এতিয়া কোনো চান্স নাই এতিয়া গাড়ী এটা সিহঁতৰ পিছফালেও নাযায় আগফালেও নাযায় এনেকুৱা এটা জেগাত সিহঁতি ফচি গ'ল
এতিয়া সিহঁতি ভাবিলে এতিয়া আমাৰ যোৱাৰ কোনো উপায় নাই, হয়তো আমাক এতিয়া উদ্ধাৰকাৰী দলে আমাক এতিয়া হয়তো আকাশ মাৰ্গৰ পৰাই আমাক উদ্ধাৰ কৰিব লাগিব, তাৰ বাহিৰে আৰু উপায় নাই। এতিয়া সোমবাৰ এতিয়া দিনটো যেন তেন পাৰ হৈ গ'ল। সোমবাৰ নিশা আহিলে সিহঁতি এইটো ভোক লাগিলে, সিহঁতি লগত অনা স্নেক্স টেক্স কিবা কিবি খালে, খাই বৈ মেলি ৰাতি সিহঁতি হঠাৎ কি এবাৰ মাত শুনা পালে। এতিয়া এই গভীৰ নিশা ৰাতি চাৰিওফালে জংঘল, কি এবাৰ মাত শুনা পাইছে, যিটো মাত সিহঁতে চিনি পোৱা নাই ক'ৰ পৰা হৈছে। হঠাৎ সিহঁতৰ গাড়ীৰ ওচৰলৈ এজাক বনৰীয়া ভালুক আহি উপস্থিত হ'ল। এই বনৰীয়া ভালুকজাক দেখি সিহঁতি নহয়, আপুনি মোৰ নিচিনা মানুহো ভয় খোৱাটো স্বাভাৱিক। যেতিয়া সন্মুখত বনৰীয়া ভালুক আহি পৰিব একজাক, ভয় খোৱাটো চবৰে স্বাভাৱিক। সিহঁতেও ভয় খালে। সিহঁতৰ সিহঁতৰ ছোৱালীকেইজনীও ভয় খালে। সিহঁতি ছোৱালীকেইজনীয়ে প্ৰথম দেখিলে সিহঁতৰ মাক দেউতাৰ চকুত ভয় প্ৰথম দেখিলে। সিহঁতি আৰু মুখেৰে মাত নকৰিলে, সিহঁতি মনে মনে থাকিলে। ভালুকজাক এটা সময়ত যেনিবা গুচি গ'ল, একো সিহঁতক ক্ষয় ক্ষতি নকৰিলে, কিন্তু হ'লেও সিহঁতৰ ভয় বাঢ়ি থাকিলে। সেই নিশা সিহঁতে ভয়ে পাৰ কৰিলে। আৰু সিহঁতে ভাবিলে আজি ছানডে কাৰণে চাগে চবফালে বন্ধ আছে, সেইকাৰণে যিবিলাক মানুহে গছ কাটিব আহে, কামলৈ আহে, সিহঁতি ছানডে কাৰণে অহা নাই। কালি মনডে, কালি হয়তো ইয়াত মানুহ আহিব, ট্ৰাক লৈ আহিব, গছ কাটিবলৈ আহিব, কামলৈ আহিব, যে কাইলৈ আমাক উদ্ধাৰ কৰিব, আমি ছান ফ্ৰান্সিস্কো যাব পাৰিম। কিন্তু সিহঁতৰ এই ধাৰণা একেবাৰে ভুল হ'ল। যেনে তেনে সেই দেওবাৰে ৰাতিটো পাৰ হ'ল। দেওবাৰ ৰাতি পাৰ হৈ এতিয়া সোমবাৰে ৰাতিপুৱা সিহঁতৰ চকু মেল খালে। চকু মেল খোৱালে গ'লে সেই সোমবাৰৰ গোটেই দিনটো সিহঁতি গাড়ীৰ হৰ্ণ বজাই থাকিলে, সিহঁতি চিঞৰ বাখৰ কৰি থাকিলে, কাৰোবাক মাতিব ধৰিলে, নাই কাৰো আৱাজ নাই, সিহঁতৰ আৱাজ কোনো শুনা নাই। অকল সিহঁতৰ মাত আৱাজ শুনা পাইছে কেৱল জংঘলৰ জংঘলী জন্তু আৰু গছ গছনিয়ে, তাৰ বাহিৰে সিহঁতৰ মাত আৰু কোনো শুনা পোৱা নাই। সোমবাৰ দিন গৈ সোমবাৰ নিশা আহিলে। সোমবাৰ নিশা অহাৰ লগে লগে এতিয়াৰ পৰা সিহঁতৰ দুখজনক কাহিনী, বেদনাদায়ক কাহিনী, সিহঁতৰ দুৰ্দশাৰ কাহিনী এই সোমবাৰৰ নিশাৰ পৰা আৰম্ভ হৈ যায়। হঠাৎ সোমবাৰৰ নিশা ৰাতি সিহঁতি কিবা অজ্ঞাত জন্তুৰ মাত শুনা পালে। সিহঁতি চবেই ভয় খাই গ'ল। সিহঁতৰ সৰু ছোৱালীকেইজনীও ভয় খালে, সিহঁতেও ভয় খালে। এই নিশাত যদি হাবিত আপুনি ফচি আছে, যদি কিবা অজ্ঞাত মাত শুনা পায়, আপুনিও ভয় খোৱাটো স্বাভাৱিক। সিহঁতেও ভয় খালে। সিহঁতৰ গাড়ীৰ ওচৰলৈ এজাক বনৰীয়া ভালুকৰ টিম আহিলে। টিম আহি গোটেই গাড়ীখনৰ চাৰিওফালে তাৰমানে চোৱা চিতা কৰিব ধৰিলে, গাড়ীখনৰ ভিতৰত কোন আছে। গাড়ীখনৰ লক আছে। গাড়ীখনৰ ভিতৰত থকা জেমছ, কেটি, ইহঁতৰ সৰু ছোৱালীকেইজনী একেবাৰে ভয় খাব ধৰিলে। সৰু ছোৱালীজনী ভয়ত সিহঁতৰ মাত নাই। সিহঁতি প্ৰথমবাৰ নিজৰ মাক দেউতাকৰ চকুত সিহঁতি ভয় দেখা পালে। এটা সময়ত এই বনৰীয়া ভালুকৰ জাকটো সিহঁতক একো ক্ষয় ক্ষতি নকৰাকৈ তাৰ পৰা আঁতৰি গুচি গ'ল। সেই নিশাটো সিহঁতি যেনে তেনে ভয়ে পাৰ কৰিলে। সিহঁতি এটাই আশাৰ কিৰণ লৈ যে মঙলবাৰ নিশা হয়তো আমাক কোনোবাই উদ্ধাৰ কৰিব। এতিয়া আহি মঙলবাৰ দিন পালে। মঙলবাৰৰ দিনা সিহঁতৰ এতিয়া গাড়ীৰ তেল মোটামুটি একেবাৰে শেষ হওঁ অৱস্থা। এতিয়া সিহঁতৰ লগত খাবলৈ একো বস্তু নাই, একো স্নেক্স নাই। এতিয়া কেতিয়া তাৰ মাকে তাৰ ছোৱালীকেইজনীক নিজৰ তাৰমানে স্তনপান কৰাবলৈ বাধ্য হৈ পৰিলে। উপায় নাই, এতিয়া খোৱা খাদ্য নাই। এতিয়া জেমছ কি কৰিলে, জেমছে ভালুকে যি ফল মূল, ভালুকে খোৱা ফল মূল হয়তো সিহঁতি ক'ৰবাত বিচাৰি পাম বুলি জেমছে হাবিলৈ গ'ল। আৰু ভালুকে খোৱা কিবা বিয়াৰ বগৰী চগৰী কিবা কিবি ভালুকৰ এনেকৈ খাদ্য কিবা সিহঁতি পালেও, কিন্তু জেমছৰ তথাপিও ভয় হ'ল, যদি এই ফল মূল যদি বিষ হয়, যদি খাই যদি মোৰ ফেমিলিটোৱে মৰি যায়, হ'লেও সি আৰু একো চিন্তা নকৰিলে, ভয় হ'লেও খাবলৈ বাধ্য হৈ গ'ল। কিছুমান বগৰী কিছুমান পালে, কিছুমান ফল মূল পালে, তেনেকৈ সিহঁতি খাই বৈ পেট ভৰালে। আৰু সিহঁতি সেই
মঙলবাৰ নিশাটো সিহঁতি তেনেকৈ পাৰ কৰিলে। এতিয়া আহি পৰিলে বুধবাৰৰ নিশা, বুধবাৰৰ দিন। এতিয়া বুধবাৰে আৰু ঠাণ্ডা, হাড় কোপৰ ঠাণ্ডা, যদি চাৰিওফালে বৰফে বৰফ, তাৰ মাজত ঠাণ্ডা লগাটো স্বাভাৱিক, সিহঁতৰ ঠাণ্ডা লাগিলে। এতিয়া সিহঁতৰ মোটামুটি খাদ্য গাড়ীত মোটামুটি নাই। এতিয়া বুধবাৰে কি কৰিলে, স্পেয়াৰ টায়াৰ, যোনটো ষ্টেপিং টায়াৰ থাকে, টায়াৰটো জ্বলাই সিহঁতি কেনেবাকৈ জুই হাত চাত শেষ কৰিলে, ছোৱালীকেইজনী গৰম কৰিলে, স্পেয়াৰ টায়াৰটো সিহঁতি জ্বলাই দিলে। বুধবাৰে নিশা দিনটো তেনেকৈ পাৰ হৈ গ'ল। এতিয়া বুধবাৰ দিনটো, বুধবাৰ নিশা যেন তেনে ভয়ে ভয়ে কটাই সিহঁতি পাৰ কৰিলে। এতিয়া আহি পৰিলে বৃহস্পতিবাৰ। এতিয়া বৃহস্পতিবাৰ দিনটোত সিহঁতৰ ঘৰৰ ফেমিলি, সিহঁতৰ কোনোবা পৰিয়ালে এই ফেমিলিটো অন্তৰ্ধান হোৱাৰ থানাত FIR কৰি দিলে। এতিয়া এই ফেমিলিটোক পুলিচে বিচাৰ খোচৰ কৰিবলৈ আৰম্ভ কৰি দিলে, কিন্তু সিহঁতে এই কথা গম নাপায়। বৃহস্পতিবাৰে সিহঁতি চিন্তা কৰিলে, যদি আমি গাড়ীৰ টায়াৰকেইটা যদি এটা এটাকৈ জ্বলাই দিওঁ, টায়াৰ কোলা ধোঁৱা চাৰিওফালে আকাশ চানি ধৰিব, আৰু সেই কোলা ধোঁৱা দেখি হয়তো কোনোবা উদ্ধাৰকাৰীয়ে দলে, যদি কোনোবা মানুহে দেখা পায় তেন্তে আমাক উদ্ধাৰ কৰিব আহিব। এই বুলি ভাবি সিহঁতি জেমছে গাড়ীৰ 4টা টায়াৰ জ্বলাই দিলে। 4টা টায়াৰ জ্বলাই সিহঁতি অকণ মনত সান্তনা লভিলে যে 4টা টায়াৰ, আকাশৰ কোলা ধোঁৱা, গোটেই চাৰিওফালে কোলা মেঘ আকাশখন চানি ধৰিলে। কিন্তু সিহঁতৰ এই নিৰৰ্থক হ'ল। এটা সময়ত টায়াৰৰ জুই নুমালে, আকাশৰ কোলা ধোঁৱাও নাইকিয়া হৈ গ'ল, চব শেষ। কোনো দেখাও নাপালে। ইয়াত যে কোনোবা জংঘলৰ ভিতৰৰ পৰা কোনোবাই যে জুই জ্বলাইছে, সেয়া কোনো কাৰোৱেই চকুত নপৰিলে। সিহঁতি একচুৱেলি এনেকুৱা এটা জেগাত আছে, চিন্তা কৰক, য'ত কি ক'ম আৰু, সিহঁতি সিহঁতিও বাচিব পাৰিলেহেঁতেন, সিহঁতৰ চান্স আছিলে জেমছৰ, কিন্তু সিহঁতি কিছুমান ভুল কৰিলে। ভুল কৰাৰ কাৰণে সিহঁতি আজি এই দুৰ্দশা সিহঁতৰ এতিয়া হ'ল। এতিয়া উপায় নাই, এতিয়া কৰিব কি? বৃহস্পতিবাৰে নিশা সিহঁতি যেন তেন তেনেকৈ পাৰ কৰিলে। এতিয়া সিহঁতক গাড়ীত যি বস্তু জ্বলাবলগীয়া আছিলে গাড়ীৰ ভিতৰত, চব বস্তু জ্বলাই চেছ কৰি দিলে। এতিয়া আৰু একো বাকী নাই। শুকুৰবাৰে ৰাতিপুৱা যেতিয়া জেমছৰ চকু খোল খালে, সি এতিয়াই ক'লে যে মই মেপখনত চাইছিলোঁ, মই মেপখন পঢ়িলোঁ, মেপখন চালোঁ যে ইয়াৰ পৰা 4 মিল দূৰত ক্লেচি নামৰ এখন টাউন আছে, এখন গাঁও আছে। তাত যদি মই এই 2 ঘণ্টাৰ বাদ যদি মই কেনেবাকৈ যাব পাৰিলোঁ, তাৰ পৰা মই সহায় আনিব পাৰিম। তেতিয়া কেতিয়াই ক'লে, কেতিয়াও হ'ব নোৱাৰে, তুমি ইয়াৰ পৰা যাব নোৱাৰা, আৰু তুমি যদি ইয়াৰ পৰা গুচি যোৱা, তুমিয়ে একমাত্ৰ আমাৰ, এতিয়া তোমাৰ ভৰসাতে আমি আছোঁ, যদি তুমিও যদি এতিয়া গুচি যোৱা, তুমি যোৱাৰ পিছত যদি কোনোবা সহায় কৰিবলৈ আহে, তোমাক নাপায়, তেতিয়া কি হ'ব? জেমছে ক'লে, একো নহয়, 2 ঘণ্টাৰ ৰাস্তা, মই যাম সহায় লৈ, আৰু চিধাই আহি যাম। জেমছে বহুত কাকুৰি মিনতি কৰিলে। কাকুৰি মিনতি কৰাৰ পিছত এটা সময়ত কেতিয়া জেমছক যাবলৈ অনুমতি দিলে সহায় আনিবলৈ। জেমছে সিহঁতক কিছকালে হাক কৰিলে, আৰু 8:30 বজাত জেমছ বৰফৰ মাজে মাজে আগুৱাই গ'ল ক্লিষ্টি টাউন অভিমুখে। কিন্তু সিহঁতি নাজানে যে সেইখিনি সময়ত যে 15-16খন হেলিকপ্টাৰ সিহঁতৰ আকাশত উৰি আছে, সিহঁতি নাজানে। জেমছ যেতিয়া বৰফে আগুৱাই গৈছিলে, সি কিবা চিন দি গৈছিলে, যাতে সি যদি আকৌ যদি ঘূৰি আহি যাতে যদি কেনেবাকৈ এই তাৰ ভৰি খোজ গায়বো হৈ যায়, সেই দি যোৱা চিন চাই সি পুনৰ গাড়ীখনৰ ওচৰলৈ সি আহিব পাৰিব। এটা সময়ত সেইখিনি সময়ত কেতিয়া লক্ষ্য কৰিলে যে আকাশত এখন হেলিকপ্টাৰ উৰি আছে, আৰু সেই হেলিকপ্টাৰৰ পাইলটে তলত দেখিলে যে বৰফত একদম স্পষ্ট মানুহৰ কেঁচা একদম ভৰি খোজ, সেই ভৰি খোজ চাই এই পাইলটজনে দেখিলে যে তলত এখন গাড়ীত পৰা এজন মহিলাই এনেকৈ ছাতি এটা হিলাই আছে। পলম নকৰি হেলিকপ্টাৰখন এই গাড়ীখনৰ ওচৰলৈ গ'ল, আৰু পাইলটে সেই মহিলাজনীক দেখিলে। মহিলাজনীক ক'লে যে আমাৰ হেলিকপ্টাৰত ইমানো তেল নাই যে আমি তোমাক এতিয়া উদ্ধাৰ কৰি আমি ইয়াৰ পৰা তোমাক লৈ যাবলৈ। মই উভতি যাওঁ, তুমি ইয়াতে থাকা, মই এখন আৰু
বেলেগ এখন হেলিকপ্টাৰ আনি আছোঁ তোমালোকক উদ্ধাৰ কৰিবৰ কাৰণে বুলি কৈ হেলিকপ্টাৰখন তাৰ পৰা গুচি গ'ল। কিছু সময়ৰ পিছত সেই হেলিকপ্টাৰখন আহিলে, আহি পেলাই কেটি আৰু তাৰ ছোৱালী দুজনীকটো উদ্ধাৰ কৰিলে, হেলিকপ্টাৰত বহালে। এতিয়া কেতিয়া ক'লে যে মোৰ স্বামী ক'ত? তেতিয়া সেই পাইলটজনে ক'লে যে তোমাৰ স্বামীক আমি দেখা নাই। তেতিয়া সেই পাইলটজনে সেই ভৰিৰ খোজ, এতিয়া ভৰি খোজে খোজে আকৌ চাই যাব ধৰিলে যে একচুৱেলি মানুহজন গৈছে কোন দিশে। সেই ভৰি খোজ চাই গৈ দেখিলে সেই ভৰি খোজ এখন নদীত গৈ শেষ হৈ গৈছে, আগত এখন নদী আছে। একচুৱেলি যে জেমছে যেতিয়া এই আহি পেলাই এই নদীখনৰ ওচৰত পালেহি, তেতিয়া সি এটা থিৰাং কৰিলে, ভাবিলে যে যদি মই ক্লিষ্টি টাউন যদি মই যাবলৈ হয় 4 মিল ৰাস্তা, তেতিয়া মই এই বৰফৰ নদীখন মই পাৰ হ'বই লাগিব। তেতিয়া সি আৰু একো বিবেচনা নকৰিলে, একো চিন্তা নকৰিলে, সেই বৰফৰ নদীখনত জঁপিয়াই দিলে। সি আগত গম পাইছিলে, সি আগত চাইছিলে, সি জানে, আগত সি টিভি পত্ৰত পাইছিলে যে যদি এনেকৈ জেগাত যদি এনেকৈ চিটুৱেশ্যনত যদি ফচি যোৱা যায়, তেতিয়া আমি নদী যোন দিশে বৈ যায়, আমি সেই নদীৰ বৰ্তি দিশে আমি যদি যাওঁ, তেতিয়া আমি ক'ৰবাত নহয় মানুহ পাম বা ক'ৰবাত বসতি পাম। সি সেইটো তাৰ আইডিয়া আছে। সেইকাৰণে সি যোনফালে নদী বৈ গৈছে, সেই বৈ যোৱা দিশে সি সাঁতুৰি যাব ধৰিলে। সাঁতুৰি গৈ সি নদী পাৰ কৰিলে। নদী পাৰ কৰি সি 3 মাইল আৰু গ'ল। 3 মাইল যোৱাৰ পাছতো সি না মানুহৰ বসতি দেখা পালে, না মানুহ দেখা পালে, কেৱল বৰফ, যিমান দূৰ চকু যায় কেৱল ঘন জংঘল, কেৱল বৰফ। সি আৰু অনুভৱ কৰিলে যে যিটো ঠাইত সি এতিয়া আহি পাইছেহি, না ইয়াত কিবা ক্লিষ্টি টাউন বুলি না কিবা জেগা আছে, না মানুহৰ বসতি আছে, একো নাই। সি পুনৰ নদী পাৰ হৈ আহিল। একচুৱেলি সেই ক্লিষ্টি টাউন বুলি যিখন কোৱা হয়, একচুৱেলি সেই সিহঁতৰ গাড়ীখনৰ পৰা ক্লিষ্টি টাউনলৈ 16 মিল দূৰ। আৰু জেমছে খালী ভৰিৰে কমচে কম 15 মাইল দূৰ সি খোজকাঢ়িলে, কিন্তু বেলেগ দিশত। ক্লিষ্টি টাউন তাৰ পৰা 16 মিটাৰ দূৰ হয়, সি ঠিকেই আইডিয়া কৰিছিলে, কিন্তু সি সেই দিশে যোৱা নাছিলে যি দিশে ক্লিষ্টি টাউন আছে। সি গৈছিলে এটা বেলেগ দিশে। তথাপিও সি 16 মাইল গ'ল। সেই নদী পাৰ কৰি আহিলে। জেমছ গৈছিলে শুকুৰবাৰে নিশা, শুকুৰবাৰে ৰাতিপুৱা, শুকুৰবাৰ, শনিবাৰ, দেওবাৰ, এই কেইদিন না তাৰ পেটত কিবা এটা আহাৰ পৰিছে, না তাৰ কিবা। চিন্তা কৰক সি কেনেকৈ সেই 16 মাইল, সেই দুদিন ভোকে লঘোণে খালী ভৰিয়ে কেঁচা তাজা বৰফৰ ওপৰত খোজকাঢ়ি সি 16 মাইল অতিক্ৰম কৰিলে। এটা সময়ত তাৰ ভাগৰ লাগিলে, সি এটুকুৰা গছৰ তলত সি বহি পৰিলে। নিশা হ'ল। সেই নিশাই সি যেতিয়া যি বহিলে, সেই নিশাই জেমছে প্ৰাণ ত্যাগ কৰি দিলে। যেতিয়া ৰাতিপুৱা হ'ল, ৰাতিপুৱা তাৰ চকু আৰু মেলে নাখালে। জেমছ চিৰদিনৰ কাৰণে শুই গ'ল সেই গছৰ গুৰিতে, সেই বৰফৰ ওপৰতে। যেতিয়া উদ্ধাৰকাৰী দলে যেতিয়া জেমছক গছৰ তলত যেতিয়া পালে, তেতিয়া সেই জেমছক ছুপাৰ হিউমেন আখ্যা দিলে। সাধাৰণ এজন মানুহ খালী ভৰিৰে লঘোণে 16 কিমি বৰফত, তাজা বৰফত খোজ কঢ়াটো একেবাৰে অসম্ভৱ কথা। বেচাৰা এই জেমছ গৈছিলে তাৰ পৰিয়ালক বচাবৰ কাৰণে, কিন্তু সি নিজেই বাচিব নোৱাৰিলে। পৰিয়ালক বচাওঁতে সি নিজেই মৃত্যুবৰণ কৰিলে। সেইকাৰণে এই জেমছক উদ্ধাৰকাৰী দলে ছুপাৰ হিউমেন আখ্যা দিলে। সাধাৰণ মানুহে 16 কিলোমিটাৰ খালী ভৰিৰে কেঁচা বৰফত খোজ কঢ়াটো অসম্ভৱ কথা। 16 মাইলটো দূৰৰ কথা, 2-3 মাইল, 4 মাইলো খালী ভৰিৰে বৰফত খোজ কঢ়াটো মানুহৰ কাৰণে
অসম্ভৱ কথা কিন্তু এই অসম্ভৱ জেমছে তাৰ পৰিয়ালটোক ৰক্ষা কৰিবৰ কাৰণে সি সম্ভৱ কৰি তুলিবলৈ চেষ্টা কৰিছিলে কিন্তু সি নোৱাৰিলে সি সেই বৰফৰ দলিচাতে সি প্ৰাণ ত্যাগ কৰিলে এয়া আছিলে জেমছ কিমৰ কাহিনী দুখ বেদনাদায়ক কাহিনী কি কৰিব উপায় নাই তাৰ চান্স আছিলে বচা কিন্তু যদি সেই ৰিটাৰ্ণ যদি ঘূৰি গ'লে হয় হয়তো জেমছ জীয়াই থাকিলে হয় আজি মই এই ভিডিঅ' বনাব নালাগিলেহেঁতেন কি কৰিম উপায় নাই এতিয়া